ছাৰ নমস্কাৰ। প্ৰভাত দাই কৈছিলে যে চিনাকি মানুহক নহয়, আচলতে দূৰৰ পৰা অহা মানুহখিনিক সুযোগ দিব লাগে। মই তেখেতক কৈছিলোঁ মই নালাগে। তথাপিও কৈছে যেতিয়া মই আপোনাক এনেকৈ আপুনি উত্তৰটো দিলেই হ'ল। মই এনেকৈ সুধি আছোঁ, মই একেলগে 3টা কথা সুধিম আপোনাক। আপোনাৰ জীৱনৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ কৃতি আপুনি কি বুলি ভাবে? মই কিটো কাম কৰি ভাল পালোঁ সেইটো তুমি সুধিব পাৰা। ভাল কি বেয়া, ভাল নে বেয়া এইটো মোৰ হাতত এৰি দিয়া ঠিক নহয়, এইটো পাঠকে ক'ব সমাজ। মই মানে দুটামান কাম কৰি ভাল পাইছিলোঁ। এটা হৈছে জ্যোতিপ্ৰসাদ ৰচনাৱলীৰ সম্পাদনা কৰি। হয়। সেই মানুহজনৰ প্ৰতি মোৰ আজি বহু বছৰৰ পৰা তাতে অবিমিশ্ৰ শ্ৰদ্ধা আছে। এনেকুৱা ধৰণৰ খাটি মানুহ আৰু এনেকুৱা সৃষ্টিশীল মানুহ যি হয়তো কালেঙৰ লিগিৰিৰ পিছত আৰু জয়মতী চিনেমাৰ পিছত নানা ধৰণৰ ধামখুমীয়াত আমাক বেছি সৃষ্টি দিব নোৱাৰিলে, সম্ভাৱনা আছিল। আৰু তেখেতৰ সেই ৰচনাৱলীৰ সম্পাদনা কৰি মানে যিমান দূৰ পৰা যায় আৰু শুদ্ধভাৱে আৰু পাঠকৰ সুবিধা হোৱাকৈ মই উলিয়াইছিলোঁ। আৰু জ্যোতিপ্ৰসাদৰ ৰচনা মানে ধৰক, এতিয়া মই এটা উদাহৰণ দিওঁ। এসময়ত আমাৰ যৌৱনৰ সময়ত ৰুদ্ৰ বৰুৱাৰ গানবিলাক খুব জনপ্ৰিয় আছিল। আমাৰ যৌৱনৰ সময়ত ৰুদ্ৰ বৰুৱাৰ গান খুব জনপ্ৰিয়, মুখে মুখে সকলোৰে। কাৰণ সেই সময়ত আমাৰ যিখিনি মধ্যবিত্ত মানুহ, তেওঁলোকে পঢ়া শুনা কৰি নানা ধৰণে কৃতিত্ব অৰ্জন কৰি চহৰত বসবাস কৰিছে। কিন্তু তেওঁলোকৰ মূল হৈছে গাঁও, গাঁও। গতিকে তেওঁলোকে কথাবোৰ ভালো পায়। আৰু অন্তৰ্কা ধানৰ মাজে মাজে সৰু সৰু আলি, এই আলিবিলাক কি? এই পথাৰ যে ভাগ কৰে এটা আলি থাকে, সেই আলিবিলাক এতিয়া মানুহে আজিকালি ল'ৰা বুজি নাপায়। এটা ভিজুৱেল দেখুৱাইছে, ৰাস্তা দি গাড়ী চাড়ী গৈ আছে, দুইফালে পথাৰ, পকা ধানৰ মাজে মাজে সৰু সৰু আলি, সেইটো অৰ্থ কৰিছে। আৰু ধৰা হাতত এটা, কাষত এটা শুৱাই পৰা কলচি, জাক পাতি পানী আনে, মেনকনে আহিব, সেনেকুৱা কাম এটা আছে। তাত গাঁৱৰ সময়ত আজিকালি এতিয়া পানী কিনিব নালাগে নহয়, পুখুৰী আছে, নৈ আছে, ঘৰৰ জীয়ৰী বোৱাৰীয়ে কলহ লৈ পেলাই পানী আনিবলৈ তুলিবলৈ। সেইটো আজিৰ বহু ডেকা ল'ৰাৰ কাৰণে এনেকুৱা এটা অদ্ভুত বস্তু, তেওঁলোকে দেখাও নাই হয়তো। গতিকে তেওঁলোকে সেই বস্তুটো, সুৰটো ভাল পায়, কিন্তু কি বস্তুটো গম নাপায়। জ্যোতিপ্ৰসাদৰ ৰচনাটো এনেকুৱা বহুত বস্তু আছে, তেওঁৰ বিশেষকৈ প্ৰবন্ধাৱলী। সেইকাৰণে কিছু টকা প্ৰস্তুত কৰিলে মানুহে যাতে বুজে। হয়। বিভিন্ন মানুহৰ নাম আছে, তেওঁলোক কোন কোন, সেইটোও মানে অলপ হেৰি কৰি, সেইখিনি স্পষ্ট কৰি ভাল লাগিছিল। হয়। আপোনালোকে সত্যশ্ৰী দাসৰ, তেখেতৰ মানে জীয়েক কন্যা সত্যশ্ৰী দাসৰ যদি যিখন তেওঁ সৰুকালৰ কথা লিখিছে, সেইখন পঢ়িলে গম পাব কি বহুমুখী প্ৰতিভা আছে। তেওঁ এখন বাগিচা চলাইছিল, বাগিচাত বাকীবিলাকৰ লগত মেনেজমেণ্টৰ লগত কাজিয়া কৰি তেওঁ মানে বাগিচাৰ বনুৱাসকলৰ অৱস্থা উন্নত কৰিবলৈ চেষ্টা কৰে। খোৱা পানী, থকা মেলাৰ ব্যৱস্থা, মজুৰি, এইটোৰ লগত সেইখন মেনেজমেণ্টক লৈ এনেকুৱা কাজিয়া লাগিল, তাক উলিয়াই দিল। কিন্তু ইয়াৰ ফলত হৈছিল কি, বাগানখনৰ উৎপাদন বৃদ্ধি হৈছিল, মানুহবিলাক উৎসাহেৰে কাম কৰিছিল। আৰু সেই কথাবিলাক কিন্তু খুব ভালকৈ তাৰ ছবি এখন ফুটি ওলাইছে সত্যশ্ৰী দাসৰ ল'ৰালিৰ যিটো বৰ্ণনা আছে। কিতাপখন সৰুলৈ উলিয়াইছে তেখেতে। তেনেকৈ জ্ঞানশ্ৰী পাঠক আছে, তেখেতে এখন লিখি আছে। এইবিলাকৰ পৰা তেওঁৰ জীৱনৰ বিষয়ে মানুহজনৰ
ব্যক্তিত্বৰ মাহাত্মৰ বিষয়ে এনেকুৱা কিছুমান কথা জনা যায় যে আপ্লুত নহয় নোৱাৰি। তেওঁ নিজৰ ছোৱালীকেইজনীৰ ফ্ৰক নিজে চিলাই দিছিল, এখন স্কুল পাতিছিল য'ত বাগানৰ ল'ৰা ছোৱালীৰ লগত নিজৰ ল'ৰা ছোৱালীকো পঢ়িবলৈ দিছিলে, কোনো সেই সংকোচ নোহোৱাকৈ। এই ধৰণে বহুত তেওঁ কাম কৰিছিল আৰু বহুতে বেয়াও পাইছিল সেইকাৰণে। কিন্তু ছোৱালীকেইজনী মোক সেই সম্পৰ্কে কোনো গ্লানি নাই, কোনো দুখবোধ নাই, তেওঁলোকে আনন্দৰে কথাখিনি সুঁৱৰিছিল। নাট্যকাৰ মানে আধুনিক অৰ্থত চলচ্চিত্ৰকাৰ, তাৰপিছত স্বাধীনতা সংগ্ৰামী আৰু চিন্তাশীল লিখক, সকলো পিনৰ পৰা তেওঁ এজন অতি গুণী বহুমুখী প্ৰতিভাৰে আৰু বিৰল ব্যক্তিত্বৰ চৰিত্ৰৰ তেওঁ অধিকাৰী আছিল। গতিকে এই কামটো কৰি মই এই বিষয়ে অলপমান ৰাইজক আভাস দিবলৈ পাই বৰ আনন্দ পাইছিলোঁ। কিতাপখনৰ বহুত ছপাৰ ভুলে ওলাল আৰু কি কৰিব উপায় নাই। আৰু এখন কিতাপ লিখি ভাইৰেল পাইছিলোঁ, মোৰ আত্মজীৱনীখন। মানুহে বেয়া পাইছে, কিন্তু ভাল পাবলৈ লিখা নাই মই কিতাপখন। মোৰ মনৰ যিবোৰ কথা মই দিছোঁ, আৰু মই ভাবোঁ যে মানুহৰ সম্পৰ্কে সদায় ভাল কথা শুনি থকাটোৱে ঠিক নহয়। মোৰ দৃষ্টিত যদি কাৰোবাৰ কিবা বেয়া দেখিছোঁ মই কৈছোঁ, আনৰ দৃষ্টিত ভালো হ'ব পাৰে, সেইটো এটা বেলেগ কথা। আৰু নিজৰ বিষয়ে কওঁতে অৱশ্যে মই মোহগ্ৰস্ত হৈছোঁ, কাৰণ মানুহে নিজৰ বিষয়ে সঁচা কথা ক'বলৈ বৰ দিগদাৰ। মোৰ বহুতো দোষ ত্ৰুটি বুঢ়া বয়সত মোৰ চকুত পৰিছে, এই আত্মজীৱনীখন দাপতে ইমান চকুত পৰা নাছিল। আপুনি অসমৰ বৌদ্ধিক জগতৰ আইফেল টাৱাৰ, আমি দেখা, আমাৰ প্ৰজন্মই দেখা, আমি যদি 10জন শ্ৰেষ্ঠ অসমীয়াৰ এখন তালিকা প্ৰস্তুত কৰোঁ, 10জন শ্ৰেষ্ঠ অসমীয়াৰ যদি এখন আমি তালিকা প্ৰস্তুত কৰোঁ, তেতিয়াহ'লে ছাৰ আপোনাৰ সন্মুখতেই কৈছোঁ যে আমি দেখা সেই 10জন নহয় 5জন, আজি 5জন শ্ৰেষ্ঠ অসমীয়াৰ যদি আমি এখন তালিকা প্ৰস্তুত কৰোঁ একবিংশ শতিকাৰ, তেতিয়াহ'লে বিনা দ্বিধাই আপুনি সেই তালিকাখনত থাকিবই, শ্ৰেষ্ঠ 5জন অসমীয়া চাগে। আপোনাক এতিয়া মই সুধিছোঁ, আপুনি দেখা, যেনেকৈ মই আপোনাক এতিয়া কৈছোঁ যে আমি দেখা শ্ৰেষ্ঠ 5জন অসমীয়াৰ অন্যতম আপুনি, আমাৰ সন্মুখত আপুনি বহি আছে, আমি দেখা, আমি লগ পোৱা, তেনেকৈ আপুনি নিজে লগ পোৱা আৰু তেনেকৈ দেখা শ্ৰেষ্ঠ অসমীয়াজন আপোনাৰ দৃষ্টিত কোন? বিভিন্ন দিশত বিভিন্ন মানুহে শ্ৰেষ্ঠত্ব বা কৃতিত্ব প্ৰদৰ্শন কৰিছে, আৰু এই ছাৰ মই আপোনাক আৰু এটা বহলাই কৈ দিছোঁ, বৌদ্ধিক জগতত আপুনি, সাংস্কৃতিক জগতত আমি ভূপেন হাজৰিকাক পাইছিলোঁ, আৰু ৰাজনৈতিক ক্ষেত্ৰত আমি লগ পোৱাৰ ভিতৰত তৰুণ গগৈ। আমি লগ পোৱাৰ ভিতৰত ৰাজনৈতিক ক্ষেত্ৰত যদি মই ভগাই কওঁ, আমি লগ পাইছিলোঁ তৰুণ গগৈ ছাৰক, মানে শৰৎচন্দ্ৰ সিংহৰ পৰা যদি আমি লগ পোৱা বুলি কওঁ, তেনেহ'লে এতিয়া একেবাৰে হিমন্ত বিশ্ব শৰ্মালৈকে মুখ্যমন্ত্ৰী হোৱাৰ ভিতৰত আমি কৈছোঁ যে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আমি লগ পোৱা তৰুণ গগৈ। তেনেকৈ সাংস্কৃতিক ক্ষেত্ৰত আমি লগ পোৱা মানুহৰ ভিতৰত আমি ভূপেন হাজৰিকাক শ্ৰেষ্ঠ বুলি ভাবোঁ। তেনেকৈ আপোনাক বৌদ্ধিক জগতত আপুনি এতিয়া আজিৰ দিনত আমি লগ পোৱা আপুনি এই যে সাহিত্যৰ সমালোচক, এই যে স্কলাৰ, এগৰাকী সঁচা অৰ্থত আপুনি পণ্ডিত, এনেকুৱা যিজন পণ্ডিত বুলি আমি তাক ক'ব পাৰোঁ আপুনি এতিয়া, মই সেই এনেকৈ 3জন বুলি যদি মই কওঁ, আপোনালোক 3জনক কৈ দিলোঁ, তেনেকৈ আপুনি যদি 3জন মানুহৰ কথা ক'বলগীয়া হয়, আপুনি কাৰ কথা ক'ব? মই সেই কথাটো সুধিছোঁ। আমাৰ চবৰে চাগে জানিবলৈ মন যায় ছাৰৰ দৃষ্টিত তেনেকুৱা কোন মানুহ আছে। এই তালিকা বস্তুটো বৰ ঠিক নহয় নেকি? আমাৰ ধৰা তোমালোকে এতিয়া কৈছা এইবোৰ কথা, এই 1990 চন নে কেনেকুৱা এটা চন এখন তালিকা উলিয়ালে চন্দ্ৰপ্ৰসাদ শইকীয়াই ভোটটোত লৈ পেলাই, তাৰ 20জন মানুহ, হয় মই জানো অসমীয়া, তাৰ ভিতৰত মই কিন্তু নাই। হয়, তাৰপিছত মানে মোৰ মানে অনুৰাগী কিছুমানে খুব চিঠি পত্ৰ দেখি হুলস্থুল লগালে, চন্দ্ৰপ্ৰসাদ বিপদত পৰিল, মোক আহি পেলাই ক'লে, হীৰেন তোমাকো 21 নম্বৰত ৰাখিছোঁ। তেনেকৈ মানে হেৰি কৰা হ'ল, দিগদাৰ হ'ল।
তথাপি ধৰক কেইজনমান খুব মানে বিশিষ্ট ব্যক্তিক লগ পাইছোঁ, সেইসকল আপোনালোকৰ পৰিচিত আৰু তেওঁলোকৰ দোষ দুৰ্বলতা কিন্তু মোৰ জ্ঞাত। মই যিটো জ্যোতিপ্ৰসাদৰ বিষয়ে ক'ব নোৱাৰোঁ, সেই কথাটো কিন্তু তেওঁলোকৰ বিষয়ে সত্য নহয়। সেইকাৰণে বিভিন্ন লোক বিভিন্ন দিশত উজলি আছে। এটা চিৰস্থায়ী অৱদান অসমীয়া সাহিত্য সমাজত দি গৈছে। ৰাজনীতিত গোপীনাথ বৰদলৈ কোনো সন্দেহ নাই, শৰৎচন্দ্ৰ সিংহ সন্দেহ নাই, যদিও শৰৎচন্দ্ৰ সিংহৰ অৱদান সম্পৰ্কে মই পিছতহে গম পালোঁ, তেওঁৰ জীৱনকালত মই সিমান হেৰি কৰা নাছিলোঁ। তাৰপিছত আমাৰ সাহিত্য ক্ষেত্ৰতো মই লগ পোৱা মানুহৰ ভিতৰত নৱকান্ত আছে, নীলমণি ফুকন আছে, হোমেন বৰগোহাঁই আছে আৰু বীৰেন ভট্টাচাৰ্য আছে। এইসকলতো খুব ভাল সাহিত্যিক, কোনো সন্দেহেই নাই। কিন্তু তেওঁলোকৰ প্ৰত্যেকৰ দুৰ্বলতা যিহেতু মোৰ ব্যক্তিগত সম্পৰ্ক আছিল মই জানো, আৰু সেইবিলাকে মোক অলপমান অসুবিধাত পেলাই মাজে মাজে। এটা গল্প কওঁ মই। আমাৰ এজন সাহিত্যিক সাহিত্য একাডেমীৰ 25 বছৰ সদস্য হৈ আছে, আৰু তেখেতৰ কৃপাতে মই সাহিত্য একাডেমী কথাটো বহুত দেৰিকৈ পালোঁ। যেতিয়াই মোৰ নামটো উঠে মই গম পালোঁ পিছত, তেখেতে আপত্তি কৰে, ফলত কোনোবা এজন স্বৰ্গগামী লোকক, স্বৰ্গীয় মানে অলৰেডি মৃত্যুবৰণ কৰা মানুহ এজনক সেই বঁটা দিয়া হয় বহুদিন আগত। তাতে কৃষ্ণকান্ত সন্দিকৈ সাহিত্য একাডেমী বঁটা দিয়াৰ কোনো অৰ্থ নাই। এবছৰ তেওঁ পালে। এই ভদ্ৰলোক এনেকুৱা সাংঘাতিক মানুহ আছিলে, মই এটা উদাহৰণ দিওঁ। এইবিলাক কথা কোৱাৰ কাৰণে মানুহ মোক মানে দুৰ্মুখ বুলি ভাবে, বদনাম কৰা মানুহ, কিন্তু জানি পেলাই ৰস পাব আপোনালোকে। এবাৰ মানে তেওঁ আৰু দুজন মানে অসমীয়া সাহিত্যিক মানে সাহিত্য একাডেমী মিটিঙলৈ গৈ আছে দিল্লী। তাৰ পৰা তেখেতে ভাবিলে যে মইতো 25 বছৰ মেম্বাৰ হৈ আছোঁ, এই দুজন মোৰ সমবয়সৰ মানুহ, তেওঁলোকে হ'ব বিচাৰিব নেকি? তেওঁতো সন্দেহ হ'ল মনত। গতিকে লগত যোৱাজন মানে কনিষ্ঠ সদস্য এজনক কথা উলিয়াই ক'লে যে এটা কথা নহয়, আমি বুঢ়াবিলাকে কিমান দিন হেৰি কৰিম, আমি এওঁকে হেৰি কৰিম, এওঁকে এইবাৰ আমি এক্সিকিউটিভৰ কাৰ্যনিৰ্বাহকৰ সদস্য নিৰ্বাচন কৰিম। বাকী কেইজনে বেয়া পালেতো আৰু মুখেৰে তেওঁলোকে নোহো ক'ব নোৱাৰে, গতিকে তেওঁলোক সন্মুখ হ'ল। তাৰ দিল্লী পালেগৈ, তাৰ পৰা হেৰি হৈ আছে, কৰ্ণাটকৰ অমুক সদস্য নিৰ্বাচিত হ'ল, অন্ধ্ৰৰ অমুক, উৰিষ্যাৰ অমুক, বেংগলৰ অমুক। তাৰ অসমৰতো কোনো নাম চাম নাই, নৱকান্ত উঠি কোৱাও নাই, কৈ দিলোঁ নামটো। তাৰপিছত আৰু কি হ'ব, হেৰিয়ে ক'লে পিছত, বেংগলৰ সদস্যবিলাকৰ মাজত সেই সদস্য খুব জনপ্ৰিয়, আমাৰ এই আছে নাই, গতিকে তেখেত আকৌ সাহিত্য একাডেমীৰ সদস্য হ'ল। আৰু কনিষ্ঠজনৰ নামো নক'লে, হেৰি নকৰিছে। আৰু ঘৰলৈ গুৱাহাটীলৈ ঘূৰি আহি এই দুজন সাহিত্যিকে সেইজন সাহিত্যিকৰ ইমান বদনাম গালে, সেই কথা থৈ পেলাই, সেই ধৰণৰ কথা আৰু। গতিকে এইবোৰ মানে তালিকা চালিকা অৰ্থহীন। আমাৰ কলা সাহিত্যত আছে, কলা ক্ষেত্ৰত আছে শোভা ব্ৰহ্ম। তেওঁৰ গুণ মানুহে এতিয়ালৈকে উপলব্ধি কৰা। বেণু মিশ্ৰ আছে, তাৰপিছত এই নীলপৱন আছে, আৰু সংগীতৰ ক্ষেত্ৰত আমাৰ ধৰক বীৰেন দত্ত আছে, তাৰপিছত ভূপেন হাজৰিকাতো আছেই, আৰু তেখেতৰ নামটো ক'বই নালাগে। তাৰপৰা এনেধৰণে লোৱাই ভাল। আমি মানে এজন মানুহ বা দুজন মানুহ, ঠিক আছে, বা 5জন বা 10জন মানুহ, এইবোৰ হিচাপ কৰি বৰ লাভ নাই নেকি? ছাৰ মই আপোনাক ইয়াত এতিয়ালৈকে এজনো শ্বেক্সপিয়াৰ ওলোৱা নাই, আমি ক'ব পাৰিম যে আমি সৰ্বশ্ৰেষ্ঠ। হয় ছাৰ। আৰু
আমাৰ আধুনিক সাহিত্যৰ মাজত আৰু ওলোৱা নাই যে এওঁকে আমি সৰ্বশ্ৰেষ্ঠ হোৱাৰ এটা গৰিমা দি তেওঁ আমাক সাহিত্যৰ ৰসটো দিছেই, তাৰ মাজেদি আমাক জীৱনৰ এটা গভীৰতৰ বোধ উপলব্ধি কৰিবলৈ আমাক সহায় কৰিছে, আমাক সেইটো সুবিধা দিছে। সেই ধৰণৰ মানুহজনক সমাজে শ্ৰদ্ধা কৰে। কেৱল ৰস সৃষ্টিয়েই নহয়, তাৰ যোগেদি জীৱন সম্পৰ্কে এটা বহল আৰু গভীৰ ধাৰণা। ধাৰণাটো কি গদ্যৰে বুজাই দিব নোৱাৰি, কিন্তু অনুভৱ কৰা যায়। মই আপোনাক শেষ কথাটো সুধিব বিচাৰিছোঁ। আপুনি জীৱনৰ এটা খুব দীঘলীয়া সময় ঘাট প্ৰতিঘাতৰ মাজেদি আহি আজি এই পৰ্যায় পাইছেহি। আপোনাৰ আত্মজীৱনী যিসকলে পঢ়িছে, আমি যিসকলে পঢ়িছোঁ, আমি গম পাওঁ, বা আপোনাক আমি যিমান দিন দেখি আছোঁ অসমৰ সমাজ জীৱনত, আপোনাৰ সন্দৰ্ভত আমি সকলো জ্ঞাত। তথাপিও মই আপোনাক সুধিছোঁ, আপোনাৰ কেইবাটাও পৰিচয় আছে অসমীয়া সমাজ জীৱনত। আপুনি এজন বুদ্ধিজীৱী, আপুনি এজন বিশ্ববিদ্যালয়ৰ অধ্যাপক, এজন আপুনি সাহিত্যিক, এজন আপুনি সাহিত্যৰ সমালোচক, এনেকুৱাকৈ আপুনি কেইবাজন বহুতৰ দৃষ্টিত বেলেগ বেলেগ এজন হীৰেণ গোহাঁই। আপুনি নিজক কোনজন হীৰেণ গোহাঁই হিচাপে চিনাকি দি ভাল পায়? নাই, মোৰ নিজৰ ওচৰত মোৰ পৰিচয় এটাই যে মই কষ্ট কৰি যিখিনি জানিলোঁ, যিখিনি মই নতুনকৈ উপলব্ধি কৰিলোঁ, সেইখিনি মানুহক জনাব লাগে, যাতে মানুহৰ এটা চেতনা এটা হয় আৰু ভালকৈ তেওঁলোকে চিন্তা কৰিব পাৰে আৰু গভীৰভাৱে অনুভৱ কৰিব পাৰে। সাহিত্যৰ ক্ষেত্ৰটোৱেই, ৰাজনীতিৰ ক্ষেত্ৰটোৱেই, আৰু যি চুৰচুৰীয়া সাংবাদিকতা কৰিছোঁ তাৰো অৰ্থ হেৰি যে আমাৰ জনসাধাৰণক শক্তিশালী কৰিবলৈ, এম্পাৱাৰ কৰিবলৈ, তেওঁলোকৰ মন সমৃদ্ধ কৰিব লাগে, তেওঁলোকৰ চেতনা যে দূৰলৈ যায় তাৰ কাৰণে তেওঁলোকক সহায় কৰিব লাগে। আৰু আমাৰ যিটো অভ্যাস আছে যে যিহকে পাইছোঁ তাতে সন্তুষ্ট হৈ বহি থকা, এইটোৰ পৰা তেওঁলোকক মুকলি কৰিব লাগে, প্ৰশ্ন কৰিবলৈ শিকাব লাগে। ধৰা মই দেখিছোঁ যে সাহিত্য সমালোচনাৰ ক্ষেত্ৰতে বহু বিষয়ত প্ৰশ্ন কৰাই নহয়, এই প্ৰশ্নবোৰ খুব দৰকাৰ। যে শংকৰদেৱে যিটো বৈষ্ণৱ সাহিত্য ধাৰা প্ৰৱৰ্তন কৰিলে, সেইটো 19বিংশ শতাব্দীলৈকে চলি আছে। নতুন যেতিয়া ওলাল, সাহিত্য ধাৰাটো ওলাল, তেওঁলোকে ব্ৰিটিছৰ পৰা কিছু কথা শিকিলে, এইবোৰ ব্ৰিটিছ ৰোমান্টিক পয়েটছ এইবিলাকৰ পৰা শিকিলে। ভাষাটো, ইয়াৰ উপযোগী ভাষাটো তেওঁলোকে ক'ৰ পৰা উলিয়ালে। তাৰ পৰা মই দেখিলোঁ যে সেই যিটো বৈষ্ণৱী সাহিত্যৰ যিটো ৰীতি, সেইটো লাহে লাহে শিকলি হৈ পেলাই মানুহক বেলাই থৈছে। তাৰ পৰা ওলাবলৈ উপায় নাই। তো ওলোৱাৰ বাট কি? যদি নতুন কিবা এটা কৰিব খোজা, শিকলি ছিঙিব লাগিব। শংকৰদেৱে সৃষ্টি কৰাৰ ফলত শিকলি নাছিল, পিছত শিকলি হ'ল। মই দেখিলোঁ যে আমাৰ বিহুনাম, বিয়ানাম এইবিলাকৰ যিটো ভাষা, সেইটো আগতে চহা মানুহৰ বুলি মানুহে অৱজ্ঞা কৰিছে। এই বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, তেওঁলোকে সেই বস্তুটোৰ, তাৰ মাজেদি নতুন কিবা এটা কৰাৰ এটা ভাষা বিচাৰি পালে, যিটো নেকি শংকৰী সাহিত্যৰ হেৰিতকৈ অলপ বেলেগ। যিবোৰ ভাৱ অনুভূতি, তাক হয়তো বহু বেছি পৰিশীলিত, মাৰ্জিত আৰু সমৃদ্ধ ৰূপত প্ৰকাশ কৰিছে তেওঁলোকে। সেই মানুহৰ অন্তৰৰ অনুভূতি, আৱেগৰ অনুভূতিবিলাক কেনেকৈ ফুটাই তুলিব লাগে। কাৰণ সেই সাহিত্য হৈছে মানৱতাবাদী সাহিত্য, মানুহৰ জীৱন লৈয়ে কথা, আত্মা পৰমাত্মালৈ সিমান চিন্তা নাই, আছে এইটো কথা অন্তৰত থাকে। গতিকে এই ধৰণৰ প্ৰশ্ন আমি কৰা উচিত। আৰু এই ধৰণৰ প্ৰশ্নৰ উত্তৰ বিচাৰিলে মানুহৰ চিন্তা উৰ্বৰ হয়, সাৰুৱা হয়, আৰু নতুন বাট ওলাই, তাৰ পৰা নতুন চিন্তা আহে। এনেকুৱা ধৰণৰ কিছুমান কথা মই কৰিছোঁ বুলি ভাবোঁ। আৰু কিন্তু সকলোৰে উদ্দেশ্য হৈছে মানুহক সচেতন কৰা।
ধন্যবাদ ছাৰ আপুনি ইমানখিনি বয়সলৈকে অসমীয়া জাতিটোক সেইখিনি দি আছে আপুনি আৰু 90 গছকিবলৈ বৰ বেছি দিন নাই আপুনি ছাৰ নিজে কিমান বছৰলৈকে জীয়াই থাকিব বিচাৰে এতিয়া যিবোৰ বেমাৰ আজাৰ লগাইছে নহয় সোনকালে যামেই যেন পাইছোঁ ছাৰক মই ধন্যবাদ জনাইছোঁ আৰু এটা কথা এইটো ময়ে নহয় বহুতে চিন্তা কৰে ই কেতিয়া যাব ছাৰ মই আপোনাক কওঁ যেনেকৈ আপুনি কৈছে ই কেতিয়া যাব কোন বহুতে চিন্তা কৰে কিন্তু তাৰ ওলোটা চাম এটাও আছে বহুতে এনেকৈ ভাবে যে মোৰ আয়ুসখিনি ছাৰে লওক মূৰৰ চুলি ছিঙি ছাৰক আশীৰ্বাদ দিছোঁ বহুতে এনেকৈ ভাবে যে মোৰ যদি গাত থকা 10 বছৰ আয়ুস ছাৰৰ গাত দিব পাৰোঁ তেনেহ'লে ছাৰ জীয়াই থাকক এনেকৈ ভবা মানুহো আছে আপুনি তাৰ প্ৰমাণ পাইছে এখেতসকলে হাত চাপৰি মাৰিছে গতিকে ছাৰ আপুনি নাভাবিব যে অকল তেনেকুৱা মানুহেই আছে গতিকে আপুনি 100 বছৰ 110 বছৰ 20 বছৰ জীয়াই থকা আশা কৰা মানুহো আমাৰ সমাজখনত আছে আপুনি এনেকৈ জীয়াই থাকক সদায় জাতিটোৰ জাগ্ৰত প্ৰহৰী হৈ থাকক ভগৱানে আপোনাক শক্তি দিয়ক অন্ততঃ আপুনি 100 বছৰলৈকে জীয়াই থাকক আমাৰ শতকোটি প্ৰণাম আৰু মই ছাৰ শেষত এটা কথা কওঁ যে এনেকুৱা অনুষ্ঠান আমি আকৌ পাম নে নাপাম নাজানো আমি যিহেতু মানুহ আজি আছোঁ কাইলৈ নাই কিন্তু আপোনাক এটা কথা কওঁ ছাৰ যে আপুনি যিটো বাটেৰে গৈছে অন্ততঃ আপুনি এটা কথা জানি যাওক এই লক্ষীৰাম বৰুৱা সদনত যে আপুনি অন্ততঃ এটা চামক এনেকুৱা কিছু বাট দেখুৱাইছে এনেকুৱা কিছু কথা শিকাইছে এনেকুৱা কিছু প্ৰভাৱেৰে প্ৰভাৱিত কৰিছে যে অন্ততঃ ক'ৰবাত নহয় ক'ৰবাত কিন্তু আপোনাৰ সেই বাটেদি খোজ কাঢ়িবৰ কাৰণে ন' কম্প্ৰমাইজ মুডেৰে জীয়াই থাকিবৰ কাৰণে আপুনি কিন্তু কাৰোবাক ক'ৰবাত শিক্ষা দিছে আৰু আমি তাৰ উত্তৰসূৰী হিচাপে সময়ে ক'ব যে আমি কিমানখিনি পাৰোঁ কিন্তু আপোনাক এইটো ক'ব পাৰোঁ যে আপোনাৰ প্ৰভাৱেৰে এতিয়াও কিন্তু অসমীয়া সমাজ প্ৰভাৱিত আপোনাক অনুসৰণ কৰি আগবাঢ়িব বিচৰা মানুহ আছে য'ত প্ৰভাত বৰা ছাৰে ক'লে যে কেতিয়াও চৰকাৰৰ লগত কম্প্ৰমাইজ নকৰাকৈ আপুনি যিটো সত্তাৰে ইমান দিনে যুঁজি আহি এই হীৰেণ গোহাঁইজন হৈ আছে ছাৰ সেই পথৰ পথিক হ'বলৈ আপুনি আমাক আশীৰ্বাদ দিয়ক বেলেগ একো নালাগে আমি ছাৰ সেই পথেদি যাব বিচাৰোঁ নিতুমণি ধন্যবাদ হয় ছাৰ এটা কথা আমি কলেজত পঢ়োঁতে আমাৰ এজন বৰ ভাল মৰমীয়াল শিক্ষক আছিল সুশীল লাহিৰী বাঙালী মানুহ কিন্তু অসমীয়া স্কুলত চাকৰি কৰে গুৱাহাটীৰ বিখ্যাত লাহিৰী ফেমিলি কিবা এটা হয় তেওঁ মানে সৰুকালৰ পূৰ্বাভ্যাসৰ ফলত খুব চাদা খাইছিল আৰু থাকিব নোৱাৰে ক্লাছত চাদা খায় আৰু আমি কথাটো ক'লেও তেওঁ আমাক কয় যে ডু হোৱাট আই চে নট হোৱাট আই ডু গতিকে মোকো অনুকৰণ কৰি লাভ নহ'ব মনটোৰ বহুত ত্ৰুটি বিচ্যুতি আছে চকুত পৰিব তাতকৈ যদি মই যিবোৰ কথা অলপ ভাবি চিন্তি কওঁ সেইবোৰ কথা মন দিলে ভাল হয় ছাৰ অলপতে চৰকাৰে ঠিক কৰিছে 200 জোপা গছ কাটিব আমাৰ চাৰিওফালে যিটো নিদাৰুণ এতিয়া বতৰ তাৰ কষ্ট আমি সকলোৱে ভোগ কৰিছোঁ গছ গছ ৰাখিব লাগে হয় সেই কামটো নকৰি পেলাই তেওঁলোকে ধুমধাম গছ কাটিছে আৰু এইটো পেপাৰ টানৰ যিমান হাজাৰ গছ কাটিব 200 গছ কাটিব ইত্যাদি আমাৰ মানুহবিলাকে দলে বলে বাধা নিদিয়ে কিন্তু এইবিলাক এই দিনটো এদিন ঐতিহাসিক দিন হ'ব হীৰেণ গোহাঁই কোন এই কিতাপখন আজি ইয়াত উন্মোচন হৈছে আজি আপুনি মই যিখিনি মানুহ আছোঁ এই দিনটো এদিন বুৰঞ্জী হ'ব ছাৰ আমাৰ মাজত হয়তো নাথাকিব আমিও ইয়াত থকা বহুত মানুহ হয়তো নাথাকিম কিন্তু চাব এই দিনটোৰ এটা সুকীয়া গুৰুত্ব থাকিব আৰু সেইকাৰণে এই সুযোগটো মই ল'লোঁ আৰু আপোনালোকক মই সকলোকে থিয় হৈ ছাৰক এটা সন্মান জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ কেলৈ ছাৰ 100 বছৰ জীয়াই থাকক ছাৰ আমাৰ জাতিৰ গৌৰৱ হৈ থাকক ছাৰ সদায় এনেকৈয়ে থাকক আৰু আমি যাতে ছাৰক সদায় এই ৰূপতে পাওঁ আৰু আমি জাতিটোৱে সদায় যাতে গৌৰৱ কৰিব পাৰোঁ ছাৰ আপোনাক অসমীয়া জাতিয়ে আপুনি যিমানখিনি জাতিটোক দিলে আপোনাক আমি জাতিটোৱে কিমান দিব পাৰিছোঁ নাজানো কিন্তু এইটো আপোনাক ক'ব পাৰোঁ যে আপোনাৰ ওচৰত গোটেই অসমীয়া জাতিটো ছাৰ কৃতজ্ঞ আপুনি বহুদিন জীয়াই থাকক ভগৱানে আপোনাৰ মংগল কৰক বহুত বহুত ধন্যবাদ